নাৰায়ণপুৰৰ চেঁচানৈৰ মথাউৰি নিৰ্মাণত বিসংগতিৰ অভিযোগ লখিমপুৰ জিলা ছাত্ৰ সন্থাই উত্থাপন কৰিছে এই অভিযোগ খৰস্ৰোতা পাহাৰীয়া নৈখনৰ গহপুৰ দিশত তিনিটা জিঅ' টিউব দি এটা মথাউৰি বিগত বৰ্ষতেই নিৰ্মাণ কৰিছে বিপৰীতে 28 ফেব্ৰুৱাৰীৰ পৰা বিহপুৰীয়াৰ দিশত থকা মথাউৰিটোৰ নিৰ্মাণ কাৰ্য চলি আছে কিন্তু 4,95 লাখ টকাৰে নিৰ্মীয়মান মথাউৰিটোৰ উচ্চতা গহপুৰ দিশত নিৰ্মাণ কৰাটোৰ দৰে সমান নহয় 3,800 মিটাৰ নিৰ্মীয়মান মথাউৰিটো নিৰ্মাণ হৈছে সাধাৰণভাৱে তলত এটা জিঅ' টিউব আৰু ওপৰত মাত্ৰ বালি দি নিৰ্মাণ কৰাৰ অভিযোগ একেখন নৈত এফালে তিনিটা জিঅ' টিউবৰ উচ্চ ক্ষমতা সম্পন্ন আনফালে এটা নিম্ন উচ্চতাৰ সাধাৰণ মথাউৰিটোৰ নিৰ্মাণৰ বুজ ল'বলৈ গৈ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দলে ক্ষোভ প্ৰকাশ কৰে তাৰোপৰি ঠিকাদাৰে নিম্ন মানদণ্ডৰে কাম অব্যাহত ৰখাৰ কাৰ্যত ছাত্ৰ সংগঠনটোৱে গৰিহণা দিয়ে শীঘ্ৰে গহপুৰ সমষ্টিৰ দিশৰ দৰে সম উচ্চতাৰ মথাউৰি নিৰ্মাণৰ দাবী জনাই আহিছে সংগঠনটোৰ নেতাৰ কিছু মন্তব্য আছে আমি এম্বিয়েন্সৰ সহায়ত প্ৰথমে দৃশ্যাংশ দেখুৱাইছোঁ এই স্থানতে লখিমপুৰ জিলা ছাত্ৰ সন্থাই উত্থাপন কৰিছে কেতবোৰ গুৰুতৰ অভিযোগ যে চেঁচানৈৰ মথাউৰি নিৰ্মাণত ব্যাপক বিসংগতি চলাইছে ঠিকাদাৰে কাৰ বিৰুদ্ধে এই অভিযোগ বা কেনেধৰণে বিচাৰিছে কি দাবী কৰিছে এতিয়া সংগঠনটোৱে শুনাব বিচাৰিছোঁ আমি মন্তব্য অঞ্চলৰ যি প্ৰতি বছৰে যি বানৰ সন্তাক চলাই আহিছিলে তাৰ পৰিপ্ৰেক্ষিততে আমি আজি জিলা ছাত্ৰ সন্থাৰ এটি সজাতি দলে এই মাথাউৰিটি যি নিৰ্মীয়মান অৱস্থাত আছে মাথাউৰি চোৱা চিতা কৰিবলৈ আমি আহিছিলোঁ আৰু আহি পেলাই আমি দেখিছোঁহি যে ইয়াত মাথাউৰিটি নিৰ্মাণ হৈ আছে কিন্তু জিঅ' বেগ মাত্ৰ এটি জিঅ' বেগৰ জৰিয়তে তেওঁলোকে সম্পূৰ্ণ মাথাউৰিটো এই বান্ধটো দিয়াৰ প্ৰচেষ্টা যি কৰিছে এই প্ৰচেষ্টাক আমি জিলা ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ তেওঁলোকে যি মাথাউৰি নিৰ্মাণ কৰিছে এই মাথাউৰিটো বিজ্ঞানসন্মতভাৱে আমি পৰিলক্ষিত হোৱা নাই যিহেতু আৰু যি এই মাথাউৰিটো নিৰ্মাণ কৰিছে এই মাথাউৰিটো তিনে চাপৰ আৰু নিম্ন মানদণ্ডৰ এটি মাথাউৰি নিৰ্মাণ কৰিছে এটা বস্তু দেখিবলৈ পাইছোঁ যে এই মাথাউৰিটো নিৰ্মাণৰ ক্ষেত্ৰত মাথাউৰি নিৰ্মাণ কৰিবলৈ তেওঁলোকে বালি ব্যৱহাৰ কৰিছে মাথাউৰিটোত যিটো সময়ত নেকি অলপমান টান মাটিৰ প্ৰয়োজন হৈছিল তাৰ টান মাটি দিয়াৰ পৰিৱৰ্তে তেওঁলোকে বালি ব্যৱহাৰ কৰি এই মাথাউৰিটো নিৰ্মাণ কৰি তেওঁলোকে ইয়াত দায়িত্ব সামৰিব বিচাৰিছে আৰু এই কাৰ্যক আমি ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ